নলবাৰীত নতুন জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ দায়িত্বভাৰ গ্ৰহণ। নলবাৰী জিলাৰ নৱনিযুক্ত জিলা আয়ুক্ত হিচাপে ACS বিষয়া নিবেদন দাস পাটোৱাৰীয়ে আজি নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰে। নলবাৰী জিলা আয়ুক্তৰূপে কৰ্তব্যত যোগদান কৰে নিবেদন দাস পাটোৱাৰীয়ে। নলবাৰী জিলাৰ পূৰ্বৰ জিলা আয়ুক্ত বংলি ডেকাই যোৱা 12 জুলাইত জিলা আয়ুক্ত হিচাপে কাৰ্যভাৰ সামৰাৰ পাছত ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত তথা জিলা উন্নয়ন আয়ুক্ত কৰ্মদেৱ ব্ৰহ্মৰ পৰা আজি দায়িত্বভাৰ গ্ৰহণ কৰে। তাৰ পাছতে তেওঁ আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সকলো জ্যেষ্ঠ কনিষ্ঠ প্ৰশাসনিক বিষয়া তথা সকলো কৰ্মচাৰী চক্ৰ বিষয়াসকল আৰু খণ্ড উন্নয়ন বিষয়াসকলৰ সৈতে এক পৰিচয়মূলক সভাত মিলিত হয়। জিলা আয়ুক্ত হিচাপে সুকলমে আৰু নিয়াৰিকৈ জিলাৰ কাম কাজসমূহ চলাই নিয়াৰ ক্ষেত্ৰত সকলোৰে পৰা গঠনমূলক দিহা পৰামৰ্শ তথা পূৰ্ণ সহযোগিতাৰ কামনা কৰে আৰু একগোট হৈ জিলাখনৰ সৰ্বাতোপ্ৰকাৰে উন্নয়নৰ হকে কাম কৰি যোৱাৰ আহ্বান জনায়। নৱনিযুক্ত জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে ইয়াৰ পূৰ্বে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ যুটীয়া সচিব হিচাপে কৰ্তব্য পালন কৰি থকাৰ উপৰি অসম গ্ৰামীণ জীৱিকা অভিযান সঞ্চালক হিচাপেও নিজৰ সেৱা আগবঢ়াই আছিল।